নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ সায়েন্স বা বিজ্ঞানৰ অন্তৰ্গত অধ্যায় নম্বৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। এই অধ্যায়ৰ অন্তৰ্গত অনুশীলনী বা এক্সাৰসাইজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি বহুত ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু তোমালোকে পৰীক্ষাত বেছি মাৰ্ক পোৱা কৰি আমি এনসাৰবোৰ বনাই দিছোঁ। সো স্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা আৰু তোমালোকৰ বাবে আৰু তোমালোকৰ এক্সামৰ ক্ষেত্ৰত কোনবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় সেইবোৰ দাগ দি দিয়া হৈছে। তোমালোকে ভিডিওটো চাই থাকা। পাঠ্যপুথিৰ অনুশীলনী বা এক্সাৰসাইজত থকা 1 নম্বৰ প্ৰশ্ন, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ইয়াত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰৰ দ্বাৰা তলত দিয়া খালী ঠাইবোৰ পূৰ কৰিব লাগিব। যেনে ক নম্বৰ প্ৰশ্ন আছে, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ইয়াৰ পৰা কোনটো হ'ব? তাক শস্য বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত এতিয়া আমি আলোচনা কৰিম খ নম্বৰ প্ৰশ্ন, শস্য সিঁচাৰ আগতে মাটিডৰা ডেশ হয়। কি হয়? মাটিডৰা চহোৱা হয়। যেতিয়া আমি শস্য সিঁচাওঁ তাৰ আগত কি কৰোঁ? মাটিডোখৰ আমি চহোৱাই লওঁ। গ নম্বৰ প্ৰশ্ন, নষ্ট হোৱা বীজবোৰ পানীত ডেশ থাকে। নষ্ট হোৱা বীজবোৰ কি হয়? পানীত ওপঙি থাকে বা ভাহি থাকে। ঘ নম্বৰ প্ৰশ্ন, শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেশ আৰু ডেশ প্ৰয়োজন হয়। শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা কি প্ৰয়োজন হয়? পোষক দ্ৰব্য আৰু কি হয়? পানীৰ প্ৰয়োজন হয়। 2 নম্বৰ প্ৰশ্ন, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। তাৰমানে এ তালিকাৰ লগত বি তালিকাত কোনটো মিলিব সেইটো মিলাব লাগিব। কি হ'ব? প্ৰথমতে 1 নম্বৰত আছে খাৰিফ শস্য। খাৰিফ শস্যৰ লগত কাৰ লগত মিলিব? খাৰিফ শস্যৰ লগত হ'ব ই নম্বৰটো ধান আৰু জব। ঠিক আছে, তাৰপিছত হ'ব 2 নম্বৰ ৰবি শস্য। ৰবি শস্যটো কাৰ লগত মিলিব? ৰবি শস্য হ'ব ঘেঁহু, বুট, মটৰ মাহ, অৰ্থাৎ কি হ'ব? ৰবি শস্য 2 নম্বৰটো হ'ব ডিৰ লগত। ঠিক আছে, তাৰপিছত 3 নম্বৰ আছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰ কাৰ লগত হ'ব? ৰাসায়নিক সাৰ হ'ব ইউৰিয়া আৰু সুপাৰ ফসফেট, অৰ্থাৎ বি নম্বৰৰ লগত মিলিব। তাৰপিছত আছে জৈৱিক সাৰ। জৈৱিক সাৰ হ'ব প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ ইত্যাদি। হৈ গ'ল। তোমালোকে এইটো এবাৰ ভালকৈ মিলাই ল'বা। তলত এনেকৈ তোমালোকক এনসাৰবোৰ দিয়া আছে, কোনটোৰ লগত কোনটো হ'ব এনসাৰ দিয়া আছে ইয়াত। ভালকৈ এবাৰ তোমালোকে চাই ল'বা বস্তুটো, এইবিলাক তোমালোকৰ এক্সামত আহি থাকে। 3 নম্বৰ প্ৰশ্ন, প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। তলত যিবোৰ বস্তু দিয়া আছে তাৰে দুটাকৈ উদাহৰণ দিব লাগিব। 1 নম্বৰত কি আছে? খাৰিফ শস্য, মাকৈ আৰু সয়াবিন। খাৰিফ শস্যৰ দুটা উদাহৰণ কি? মাকৈ আৰু সয়াবিন। খ নম্বৰ কি আছে? ৰবি শস্য। ৰবি শস্যৰ দুটা উদাহৰণ হ'ল যেনেকৈ সৰিয়হ আৰু তিচি। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ টোকা লিখা। তলত যিবোৰ বিষয় দিয়া আছে যেনেকৈ মাটি চহোৱা, ক নম্বৰত দিয়া আছে মাটি চহোৱা, ইয়াৰ বিষয়ে এটা কি লিখিব দিছে? এটা দফা লিখিব দিছে। কি লিখিম? মাটি চহোৱাৰ উত্তৰ হ'ব মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। আমি যে শস্য উৎপাদন কৰোঁ তাৰ প্ৰথম কাম কি? মাটি চহোৱা। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা চহোৱা। ঠিক আছে, চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে, কাৰণ মাটি চহিয়ালে কি হয়? মাটিডোখৰ নৰম হৈ যায়, সেইকাৰণে তাৰ শিপা সহজে তললৈ যাব পাৰে। গছৰ শিপাই চহোৱা মাটিত তললৈ গ'লে অতি সহজে উশাহ ল'ব পাৰে। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। যদি মাটিডোখৰ আমি চহাই লওঁ, মাটিডোখৰ নৰম হৈ যায়, তাৰ বাবে কি হয়? উদ্ভিদৰ শিপাই কি কৰে? উশাহ ল'ব পাৰে ভালকৈ, আৰু তাত কেঁচু হওক বা মাটিত থকা অণুজীৱৰ সংখ্যা কি কৰে? বৃদ্ধি কৰাত সহায় কৰে। কেনেকৈ সহায় কৰে? কাৰণ মাটিডোখৰ নৰম হ'লে কেঁচুবোৰ কি কৰে? তাত সোমাব পাৰে বা যাব পাৰে। তাৰপিছত আছে মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বোলে। মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। নাঙলৰ দ্বাৰা এই কাম কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয়। ইয়াক
এহাল বলদ বা মহৰ দ্বাৰা টনোৱা হয়। এহাল বলদৰ সহায়ত মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে। এইখিনি সহজতে আছে আৰু উত্তৰটো মই অতি চুটি কৈ দিছোঁ যাতে তোমালোকৰ পঢ়াত আৰু লিখাত সুবিধা হয়। ঠিক আছে, তোমালোকে এইবোৰ ভালকৈ বহীত নোটছ কৰি ল'বা, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো মাটি চহোৱা। তাৰপিছত কি আছে বীজ সিঁচা। আমি প্ৰথমতে পঢ়িলোঁ মাটি চহোৱা। আমাৰ শস্য খেতিৰ বাবে আমি প্ৰথম কামটো কি মাটি চহোৱা। তাৰপিছত কি আছে বীজ সিঁচা, খ নম্বৰটো বীজ সিঁচা। মাটি চহোৱা কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা। ঠিক আছে, প্ৰথমতে তোমালোকে মাটিডোখৰ চহাই ল'লা, তাৰপিছত কি কৰিবা তোমালোকে নিশ্চয় বীজ সিঁচিবা, তেনেহ'লেহে তোমালোকৰ শস্য হ'ব। প্ৰয়োজনীয় সাৰ পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয়। বীজবোৰ উন্নত জাতৰ হোৱাৰ লগে লগে চাফা আৰু নিৰোগী ভাল সঁচৰ হ'ব লাগে। যেতিয়া আমি বীজবোৰ সিঁচাওঁ তেতিয়া আমি এটা কথা মনোযোগ দিব লাগে যে যাতে তাৰ বীজখিনি চাফা থাকে আৰু নিৰোগী থাকে, যাতে কোনো ৰোগ নাথাকে বীজত, তেনেহ'লে কিন্তু আমাৰ ভাল শস্য নহ'ব। বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে। যেতিয়া আমি বীজবোৰ সিঁচাই দিওঁ তেতিয়া আমি এটা কি কৰিব লাগে, তাৰ মাজৰ ডিষ্টেঞ্চখিনি মানে কিমানখিনি দূৰত্ব লাগিব, দূৰত্বখিনি অলপ বেছি দিব লাগে যাতে সূৰ্যৰ পোহৰ পোৱাত সুবিধা হয় আৰু মাটিৰ পৰা যি পোষক পায় সেইটো যাতে বেছিকৈ পায়। যদি বেছি ঘন হয় গছবোৰ তেতিয়া উদ্ভিদ কি কৰিব, ভালকৈ পোহৰ নাপাব আৰু কম মাটিৰ ভিতৰত যেতিয়া বহুতকেইটা আমাৰ শস্যৰ গছ থাকিব, ভালকৈ মাটিৰ পৰা পোষক নাপাব আৰু ভাল শস্য পাবলৈ আমি সক্ষম নহ'ম। সেইকাৰণে কি কৰিব লাগে, সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য পানী আদি পাবৰ কাৰণে কি কৰিব লাগে, নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতা। আৰু আমি যে শস্যবোৰ কিমান গভীৰতাত বা কিমান তলত বীজ এটা সিঁচাম সেইটো এটা ভাল এটা গভীৰতা থাকিব লাগে, নহ'লে কি হ'ব ভালকৈ মাটিৰ পৰা পোষক দ্ৰব্য নাপাব, তেতিয়া আমাৰ শস্য বেয়া হ'ব। তাৰপিছত আছে চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচাব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিব পাৰি। সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিৰে বীজবোৰ সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে। বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়। তাৰপিছত আছে তোমালোকৰ বনৱৎ নিৰৱা। বনৱৎ নিৰৱাৰ এটা চমু টকা হ'ল খেতিপথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাক বনৱৎ নিৰৱা বুলি কয়। যেতিয়া তোমালোকে ছাপ'জ ধানৰ শস্য কৰিলা কিন্তু তাত যে চুটি চুটি কিছুমান ঘাঁহ হয়, এই ঘাঁহবোৰক যেতিয়া তোমালোকে উঠাই দিবা তেতিয়া কি হ'ব, এইটো বনৱৎ নিৰৱা বুলি কোৱা হয়। শস্যৰ বৃদ্ধিৰ কাৰণে বনৱৎ নিৰৱা প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে অপতৃণবোৰ উভালি পেলাব পাৰি। সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰৱাৰ ব্যৱস্থা ল'ব লাগে। যেতিয়া আমি মাটি চহিয়াই লওঁ তেতিয়া কি কৰিব লাগে, যিবোৰ জাবৰ জোঁথৰ বা ঘাঁহ বন জংঘল থাকে এইবোৰ আমি পেলাই দিব লাগে ভালকৈ। খন্তি কোৰ আদি ব্যৱহাৰ কৰি বনৱৎ নিৰৱা কাম কৰা হয় বা কৰিব পাৰি। তাৰপাছত আছে তোমালোকৰ ঘ নম্বৰ মৰণা মৰা। ইম্পৰ্টেণ্ট হয় কিন্তু তোমালোকে এইবাৰ ভালকৈ বহীত লিখি ল'বা আৰু ভালকৈ পঢ়িবা, এক্সামত আহে মৰণা মৰা, এইটো ইম্পৰ্টেণ্ট হয় কিন্তু তোমালোকে দাগ দি ল'বা। পৈণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ শীষ আৰু গা গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে। যেতিয়া আমি শস্য সিঁচাৰ পিছত যেতিয়া আমি শস্য কাটি ঘৰত আনো, যেতিয়া ধৰি লোৱা তোমালোকৰ ধান, এই ধান যে গছৰ পৰা যে আমি বেলেগ কৰি ধানবোৰ একেলগত কৰি লওঁ, এই পদ্ধতিটো কি কয়, মৰণা মৰা বুলি কোৱা হয়। তাৰপিছত আছে তোমালোকৰ চোতালত খেতিয়কসকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয়। আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীষ পতনৰ পৰা বীজ পৃথক কৰিব পাৰি। কম্বাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম
কৰা হয়। এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে দাগ দি ল'বা আৰু পঢ়িবা। এতিয়া আছে তোমালোকৰ অনুশীলনীত থকা 5 নম্বৰ প্ৰশ্ন, জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা। এতিয়া এই জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ কি প্ৰভেদ কি, মানে পাৰ্থক্য কি। জৈৱিক সাৰ হ'ল আমাৰ জীৱ জন্তুৰ পৰা যিবিলাক আমি পাওঁ, জীৱ জন্তু, তাৰপিছত আমালোকৰ শাক পাচলিৰ যিবোৰ আৱৰ্জনা পচি যিটো সাৰ হয় এইটো কি কয়, জৈৱিক সাৰ কয়। আৰু যিটো বনায় যেনেকৈ ইউৰিয়া, পটাছিয়াম, এইবিলাক হৈছে কি ৰাসায়নিক সাৰ। এতিয়া আমি এই দুটা বস্তুৰ প্ৰভেদবোৰ পঢ়িম। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হ'ল, ক নম্বৰটো হ'ল ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, আনহাতে জৈৱিক সাৰ এবিধ প্ৰকৃত দ্ৰব্য। তাৰপিছত খ নম্বৰটো আছে, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, প্ৰশ্নটো তোমালোকে দাগ দি ল'বা, ভেৰি ইম্পৰ্টেণ্ট। ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। ৰাসায়নিক সাৰবোৰ ক'ত আমি ফেক্টৰী বা কাৰখানাত প্ৰস্তুত কৰিব পাৰি, আৰু জৈৱিক সাৰবোৰ আমাৰ পথাৰত বা এনেই হৈ যায়। তাৰপিছত আছে গ নম্বৰ, ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে, আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। তাৰপিছত কি আছে ঘ নম্বৰ, ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে, আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, জলসিঞ্চন কি। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। প্ৰথমতে আমাক লিখিব লাগিব জলসিঞ্চন কি, তাৰপিছত লিখিব লাগিব পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি লিখা। মানে আমি পানী কেনেকৈ কম ব্যৱহাৰ কৰি নষ্ট কম কৰিব পাৰি, তাকে কি কৰা হয়, পানী সংৰক্ষণৰ দুটা জলসিঞ্চনৰ পদ্ধতি। উত্তৰ হ'ব, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে দাগ দি ল'বা প্ৰশ্নটো। শস্যৰ ফল মূল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্য পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। তোমালোকে সকলোৱে জানা, আমি আমাৰ শস্যত যিমানেই পানী দিম সিমানেই আমাৰ শস্য ভাল হ'ব। এই আমাৰ শস্য ভাল হোৱাৰ কাৰণে আমি যি পানীৰ যোগান দিওঁ সময়ে সময়ে, তাকে কি কয়, জলসিঞ্চন কয়। তাৰপিছত পানী সংৰক্ষণ বা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল, ক নম্বৰ পদ্ধতি হ'ল পানী ছটিওৱা ব্যৱস্থা। পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্দা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হ'লে ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটকনি পৰে হ'ল। তাৰপিছত খ নম্বৰ পদ্ধতিটো হৈছে পানী নিগৰোৱা ব্যৱস্থা। এই ব্যৱস্থাটোত পানী নিগৰাই টপ টপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়, সেয়ে এই ব্যৱস্থাটোক পানী নিগৰোৱা ব্যৱস্থা বোলে। উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ বাগিচা আৰু ডাঙৰ গছ গছনি যোগানৰ ই এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থাৰ আশীৰ্বাদ স্বৰূপ। তাৰপিছত আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব, আলোচনা কৰা। বৰ্ষা ঋতুত যদি ঘেঁহুত বীজ সিঁচা হয়, মানে বাৰিষা কালত যদি আমি ঘেঁহুৰ শস্য কৰোঁ বা শস্য যদি আমি আৰম্ভ কৰোঁ, তেতিয়া কি হ'ব। উত্তৰ হ'ব, বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে। ঘেঁহু শস্যৰ বিকাশ শীতকালতহে সম্ভৱ। মানে আমি ঘেঁহুৰ খেতি কেতিয়া কৰিব লাগে, শীতকালত বা ঠাণ্ডাৰ দিনত। বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ'ব। আমি যদি এই ঘেঁহুৰ খেতি বাৰিষা কালত বা বৰ্ষা ঋতুত কৰোঁ, আমাৰ লাভ নহ'ব, লোকচানহে হ'ব। কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰভাৱ অধিক হয়। আৰ্দ্ৰতা উষ্ণতা আদিবোৰ উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায়, সেয়ে বৰ্ষা ঋতুত ঘেঁহু সিঁচালে উপযুক্ত ফলাফল পোৱা নাযাব। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, কিন্তু তোমালোকে ভালকৈ পঢ়ি ল'বা প্ৰশ্নটো। তাৰপিছত আছে তোমালোকৰ 8 নম্বৰ প্ৰশ্ন, একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। যেতিয়া আমি এখন মাটিত ৰেগুলাৰলি বা সদায়ে কিবা নহয় কিবা আমি খেতি বাতি কৰিয়ে থাকোঁ, প্ৰত্যেকটো ঋতুতে বা প্ৰতিটো ছিজনতে আমি যেতিয়া খেতি কৰোঁ,
তেতিয়া মাটিডোখৰৰ অৱস্থা কি হ'ব সেইটো বৰ্ণনা কৰিব গৈছে। উত্তৰ হ'ব একে লেঠাৰীয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব। কাৰণ আমি যিবোৰ শস্য কৰিম এই শস্যবোৰ কি কৰিব মাটিত থকা দ্ৰব্য বা পোষকখিনি শেষ কৰি দিব বা কমাই দিব। পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন। পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি আৰু বিকাশ ভাল নহ'ব। এইটো এনচাৰটো আমি অতি চুটি কৰি বহুত ভালকৈ লিখি দিছোঁ আৰু ইম্পৰ্টেণ্ট হয়, তোমালোকে বহীত লিখি ল'বা, এইবোৰ কিন্তু পৰীক্ষাত আহিব। তাৰপিছত আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন। 9 নম্বৰ প্ৰশ্ন, অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? উত্তৰ হ'ব খেতি পথাৰত শস্যৰ বাহিৰৰ স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে। গম পালানে অপতৃণটো কি? আমাৰ শস্যৰ বাহিৰেও যিবোৰ বাহিৰা বস্তু জংঘল বন ঘাঁহ গজে সেইবোৰক কি বোলে অপতৃণ বোলে। তাৰপিছত কি সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু আমি এইবোৰক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? উত্তৰ হ'ব অপতৃণবোৰ মাটি চহোৱা সময়ত উভালি পেলোৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰুৱাৰ ব্যৱস্থা কৰিব পাৰি। অপতৃণনাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয়। ঠিক আছে, আৰু এতিয়া আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো। তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদন এখন ক্ৰম তালিকা পোৱা যায়। তাৰমানে এই বাকচবোৰৰ পৰা আমাৰ কুঁহিয়াৰৰ খেতিৰ কুঁহিয়াৰ খেতি উৎপাদনৰ এটা ক্ৰম, মানে কোনটোৰ পিছত কোনটো এইটো ক্ৰম অনুযায়ী লিখিব দিছে। কি হ'ব ইয়াৰ উত্তৰটো ইয়াত দিয়া আছে। প্ৰথমতে কি আছে 6 নম্বৰ বাকচত কি আছে? প্ৰথমতে আমাৰ কাম হৈছে কুঁহিয়াৰ খেতিৰ বাবে পথাৰত হাল বোৱা। তাৰপিছত কি হ'ব 5 নম্বৰত কি আছে? মাটি চহোৱা। পথাৰত হাল বোৱাৰ পিছত কি হ'ব? মাটি চহিয়াব লাগিব। তাৰপিছত কি আছে 4 নম্বৰ কি আছে? বীজ সিঁচা বা ৰোৱা। আমি প্ৰথমতে কি কৰিলোঁ? পথাৰত হাল বোৱালোঁ, তাৰপিছত মাটি চহোৱালোঁ, তাৰপিছত কি কৰিলোঁ? বীজ সিঁচালোঁ। তাৰপিছত কি আছে 7 নম্বৰত কি আছে? সাৰ প্ৰয়োগ কৰা। বীজ সিঁচাৰ পিছত কি কৰিম? আমি সাৰ প্ৰয়োগ কৰিম। তাৰপিছত কি কৰিম? 2 নম্বৰত কি আছে? জলসিঞ্চন। সাৰ প্ৰয়োগ কৰাৰ পিছত আমি জলসিঞ্চন বা পানীৰ ব্যৱস্থা কৰিম। তাৰপিছত 3 নম্বৰত আছে খেতি চপোৱা। তাৰপিছত আমি কি কৰিলোঁ? খেতি চপালোঁ, মানে খেতি কাটিলোঁ বা ঘৰত আনিলোঁ। তাৰপিছত আমি কি কৰিম? 1 নম্বৰত আছে চেনিৰ কাৰখানালৈ শস্য পঠোৱা। খেতি চপোৱাৰ পিছত আমি কি কৰিম? কাৰখানালৈ কুঁহিয়াৰবিলাক পঠোৱা। তোমালোকে এইটো ভালকৈ ল'বা, এনচাৰটো ভালকৈ লিখি দিয়া আছে, এইটো তোমালোকে লিখি ল'বা। তাৰপিছত আছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন। তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা। ঠিক আছে, গুটিৰ কি হ'ব? বীজ। 2 নম্বৰ আছে মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া কি? এটা আছে ৰাইজোবিয়াম। মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া কি কয়? ৰাইজোবিয়াম। তাৰপিছত আছে 3 নম্বৰ পথাৰত পানী যোগান ধৰা ব্যৱস্থাক কি কয়? জলসিঞ্চন কয়। 4 নম্বৰ আছে শীতকালত খেতি কৰা শস্যক কি কয়? ৰবি শস্য কয়। তাৰপিছত আছে 5 নম্বৰ এবিধ ৰাসায়নিক সাৰ কি? ইউৰিয়া। তাৰপিছত চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কি কয়? মৰণা মৰা বা মৰণা কোৱা হয়। এইবোৰ কিন্তু গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। লাষ্টৰ শ্বৰ্ট কুৱেশ্যন কেইটা তোমালোকে ভালকৈ নোট কৰি ল'বা। আৰু এইখিনিতে তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমাৰ আলোচনা কৰা হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তোমালোকৰ বাবে সদায় ভাল ভিডিঅ' অনাৰ বাবে আমি বহুত চেষ্টা কৰিম। ধন্যবাদ।